चराईदेव जिले के सापेखाती के आठाल पथार में स्थित स्वत्वाधिकारी लचित गोगोई के मिस मॉडर्न हैंडलूम वस्त्र उद्योग में सापेखाती अरुणोदय सीनियर सेकेंडरी स्कूल के छात्र छात्राएं और शिक्षकों की टीम शैक्षिक ज्ञान अर्जित करने के लिए उपस्थित हुई। तांत उद्योग का ज्ञान प्राप्त करने के उद्देश्य से आज 45 छात्र छात्राएं मिस मॉडर्न हैंडलूम वस्त्र उद्योग में उपस्थित हुए। चराईदेव से रातुल गोगोई की रिपोर्ट। সিনিয়ৰ সেকেন্ডাৰী মই ভূগোল বিভাগৰ শিক্ষক। আমাৰ যি একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক আমি আজি হস্ততাঁত আৰু বয়নশিল্পৰ ওপৰত এটা প্ৰজেক্ট কৰিবৰ বাবে আমি ইয়ালৈ অনা হৈছিলে। যিহেতু আমাৰ এই উজনি অসমৰ প্ৰথম আৰু একমাত্ৰ হস্ততাঁত আৰু বয়নশিল্প উদ্যোগ শ্ৰদ্ধাৰ লাচিত গগৈ ডাঙৰীয়া দেৱৰ তেওঁ ব্যক্তিগত হয়, সেয়েহে আমি ভাবিছিলোঁ তাৰ পৰা ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। সেয়েহে আমি ইয়াত আজি এটা প্ৰজেক্ট কৰিবৰ বাবে আহিলোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক সুন্দৰভাৱে উপস্থাপন কৰাই দিছে। তেওঁলোকৰ যি কাৰ্যকাৰী কৰ্মকৰ্তাসকল আছে তেওঁলোকে বহুত ধুনীয়াকৈ আচলতে দেখাইছে তেওঁলোকক। মই ভাবোঁ ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা যথেষ্ট উপকৃত হ'ব আৰু যি আচলতে তেওঁলোকৰ পাৰদৰ্শিতা, তেওঁলোকে যথেষ্ট আগ্ৰহেৰে বস্তুবিলাক নোট কৰি লৈছে। তেওঁলোকে ঘৰত এটা ধুনীয়াকৈ এটা প্ৰজেক্ট বনাবগৈ তাৰোপৰি তেওঁলোক যি আগ্ৰহী আচলতে আগ্ৰহীসকলে তেওঁলোকে মই ভাবিছোঁ তেওঁলোকে পঢ়ি শুনি তেনেকুৱা এটা সুন্দৰকৈ কাপোৰ ববলৈ শিকিব বা কিবা কৰিবলৈ শিকিব। যিহেতু আমাৰ অসমৰ এতিয়া বৰ্তমান বিদেশৰ কাপোৰবিলাকে চলি আছে, সেয়েহে আমি ভাবিছোঁ এনেদৰে যদি আমাৰ নিজেই আচলতে দুখন এখন কাপোৰ বৈ আমাৰ যিসকল অসমীয়া আচলতে অসমীয়া সাজপাৰবিলাক কৰি তেওঁলোক উপকৃত হ'ব বুলি মই দৃঢ় বিশ্বাস। আপোনালোক কিমানজন ছাত্ৰ ছাত্ৰী আহিছে? আমি বৰ্তমান 45জন ছাত্ৰ ছাত্ৰী আহিছোঁ।